আত্ম উপলব্ধি আৰু আত্ম সমালোচনা এক জীৱন দৰ্শন। আমি জীৱনটোত কেনেকৈ শান্তিপূৰ্ণভাৱে জীয়াই থাকিব পাৰি তাৰ বাবে বিভিন্ন দাৰ্শনিক ধাৰণা উপলব্ধ আছে। তাৰে দুটা গুৰুত্বপূৰ্ণ ধাৰণা হ'ল আত্ম উপলব্ধি আৰু আত্ম সমালোচনা। এই বিশেষ ধাৰণা দুটাই আমি নিজকে ভালদৰে বুজি উঠি সেইমতে জীৱনত অগ্ৰগতি লাভ কৰাত সহায় কৰে। ইয়াত আছে এনে এক চিন্তাৰ স্ৰোত যিয়ে নেকি আমাৰ জীৱনৰ গতি সলাই দিব পাৰে। নিজৰ ভাল বেয়া বিবেচনা কৰা আৰু তাৰ আন্তৰিকতাৰে উপলব্ধি কৰাৰ মাজত থাকে এক ঐশ্বৰিক প্ৰশান্তি। আত্ম আৱিষ্কাৰৰ সকলোখিনিয়ে হৈছে আমি প্ৰকৃততে গভীৰভাৱে কোন সেইটো বিচাৰি উলিওৱা। যিদৰে পিঁয়াজৰ তৰপবোৰ খোলা কৰি তাৰ গুৰি বিচাৰি উলিওৱা হয়। ইয়াৰ অৰ্থ হ'ল আমি প্ৰকৃততে কিহত বেছি গুৰুত্ব দিওঁ আৰু কি কামত ভাল সেই বিষয়ে এক নিৰপেক্ষ বিচাৰ বিবেচনা থাকিব লাগে। যদিও এইটো সদায় সহজ নহয়, কিন্তু ইয়ে আমাক আমাৰ প্ৰকৃত স্বৰূপৰ সৈতে মিল থকা বিষয়সমূহ বাছনি কৰাত সহায় কৰে। এইদৰে আমি আমাৰ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ধাৰণ কৰি এক মজবুত ভেটি গঢ়ি তুলিব পাৰি। কিন্তু এই আত্ম উপলব্ধি সঠিক হোৱা দৰকাৰ। আমিও নিজকে সৎভাৱে চাব পৰাটো গুৰুত্বপূৰ্ণ আৰু আমি ক'ত ভাল কাম কৰিব পাৰোঁ সেয়া চাব পৰাটো আৰু বেছি প্ৰয়োজনীয়। ইয়াক আত্ম সমালোচনা বোলা হয়, য'ত থাকে ভাল বেয়া ভুল শুদ্ধৰ সঠিক বিশ্লেষণ। নিজৰ কৰণীয়ৰ ওপৰত কঠিন হোৱাটোৱে শেষ কথা নহয়, বৰঞ্চ আমি কেনেকৈ দুৰ্বল দিশটো বৃদ্ধি আৰু উন্নতি কৰিব পাৰোঁ সেই বিষয়ে সেইটো বুজি পোৱাটোহে ডাঙৰ কথা। ঠিক সেইদৰে আমি বনোৱা এখন ছবি চাই তাক কেনেকৈ আৰু বেছি ভাল কৰিব পাৰোঁ আৰু তাৰ বাবে আমি কি কৰিব পাৰোঁ সেইটোতহে নিহিত হৈ থাকিব ইয়াৰ কৃতকাৰ্যতা। আত্ম উপলব্ধি আৰু আত্ম সমালোচনা একেলগে একেটা মুদ্ৰা দুফালৰ দৰে, মানে এটা আনটো পৰিপূৰক। এই দুয়োটা বিষয়ে আমাক বহু প্ৰকাৰে সহায় কৰিব পাৰে। যেনেকৈ ১. নিজকে ভালদৰে জনা। আত্ম উপলব্ধিয়ে আমাক বুজিবলৈ সহায় কৰে যে আমি কোন, আৰু আত্ম সমালোচনাই আমাক শিকায় আমি কি ভালকৈ কৰিব পাৰোঁ। ইয়াৰ উপৰি আমাৰ সবল আৰু দুৰ্বল দুয়োটা দিশ বিবেচনা কৰি আমাৰ নিজস্ব অস্তিত্ব জাহিৰ কৰাত সহায় কৰে, অৰ্থাৎ ইয়াৰ যোগেদি আমি নিজকে ভালদৰে জানিব পাৰি। ২. প্ৰতিদিনে ভাল হোৱা। ভুলৰ প্ৰতি বেয়া অনুভৱ কৰাৰ পৰিৱৰ্তে আত্ম সমালোচনাই আমাক তাৰ পৰা শিকিবলৈ আৰু অধিক শক্তিশালী হ'বলৈ সহায় কৰে, অৰ্থাৎ আমি কেনেকৈ প্ৰতিদিনে ভাল হৈ গৈ থাকিব পাৰোঁ সেই ক্ষেত্ৰত আত্ম উপলব্ধি আৰু আত্ম সমালোচনাই এক মাইলৰ খুঁটি হিচাপে কাম কৰে। ৩. জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা। নিজকে জানি আৰু ক'ত উন্নতি কৰিব লাগে সেইটো গ্ৰহণ কৰি আমি জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাত অধিক স্থিতিস্থাপক হৈ পৰে। উপৰোক্ত ধাৰণা দুটাই আমাক জীৱনৰ সমস্যাসমূহৰ প্ৰতি অধিক স্থিতপ্ৰজ্ঞ সিদ্ধান্ত লোৱাত সহায় কৰে। আমাৰ নিজস্ব সত্তাটোক জনাৰ যোগেদি জীৱনত যিকোনো প্ৰত্যাহ্বান নেওচি আগুৱাই যাব পাৰি। ৪. আনক বুজাৰ সক্ষমতা। আত্ম সমালোচনা আৰু আত্ম উপলব্ধিৰ জৰিয়তে আমি নিজক বুজাৰ লগে লগে আমি আনক বুজাৰ সক্ষমতা লাভ কৰোঁ। ইয়ে আমাক এক অন্তৰ্দৃষ্টি প্ৰদান কৰে, যাৰ যোগেদি ব্যক্তিৰ স্বকীয়তা উমান পাব পাৰে। এনেদৰে আমি এজনে আনজনৰ মনৰ ভাৱ বুজি উঠিব পাৰোঁ। ৫. বাস্তৱ সংযোগ গঢ়ি তোলা। আমি নিজৰ প্ৰতি সৎ থাকি উন্নতিৰ বাট মোকলাই লোৱাত আমাক আনৰ সৈতে সৎ আৰু অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। এনেদৰে আমি প্ৰাপ্ত অভিজ্ঞতাক ঢাল হিচাপে লৈ বাস্তৱৰ সৈতে মোকাবিলা কৰি ইয়াৰ এক সুস্থ সংযোগ স্থাপন কৰিব পাৰি। আত্ম সমালোচনা আৰু আত্ম উপলব্ধিয়ে আমাক বাস্তৱ পৃথিৱীখনক বুজি উঠাত এক বিশেষ ধৰণে সহায় কৰে। মুঠতে আত্ম উপলব্ধি আৰু আত্ম সমালোচনা নিখুঁত হ'বই লাগিব এনে কথা নহয়, বৰঞ্চ জীৱন বাটত আগুৱাই গৈ থকাৰ সৈতেও শিকি যাব পাৰি। এই ধাৰণাবোৰ আঁকোৱালি লৈ আমি এনে এক জীৱন যাপন কৰিব পাৰোঁ যিয়ে নেকি নিজৰ প্ৰতি সৎ থকা, কঠিন সময়ত শক্তিশালী সিদ্ধান্ত লোৱা, দয়া প্ৰদৰ্শন আৰু বাস্তৱ সংযোগৰ লগত জড়িত হৈ আছে। এই দাৰ্শনিক ধাৰণাটোৱে আমাৰ জীৱনশৈলী অধিক মনোগ্ৰাহী আৰু সহজ সৰল কৰি তুলিব পাৰি। ইয়াৰ যোগেদি আমি আমাৰ নিজস্ব সত্তাক উপলব্ধি কৰাৰ উপৰিও আনৰ সমস্যা, দুখ বেদনা আৰু উমান ল'ব পাৰোঁ। সেয়ে আমি জীৱশ্ৰেষ্ঠ মানুহে সদায় আত্ম উপলব্ধি আৰু আত্ম সমালোচনাৰে জীৱন পথত আগবাঢ়িব লাগে, যাতে আমি ইচ্ছাকৃত ভুলৰ পৰা বাচি থাকি উপযুক্ত পথ চয়ন কৰি আগুৱাই যাব পাৰি, য'ত বৰ্তি থাকিব অনুশাসন, নিয়মানুৱৰ্তিতা আৰু শান্তি সম্প্ৰীতিৰে ভৰপূৰ এক জীৱন ব্যৱস্থা আৰু সমাজ ব্যৱস্থা।